নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাখিফললৈ বা মানসিক আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়া তেওঁ জনাব আপোনাৰ দিনটো ৰাখিফল গ্ৰহগতিৰ বিষয়ে বিভিন্ন সমস্যাৰ সমাধান দিব আৰু আপুনি প্ৰেৰণ কৰা চিঠিখনৰ তেওঁ উত্তৰ দিব বিশেষ বিষয়ো জনাব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমে আপোনাৰ পৰা গ্ৰহগতি আৰু ৰাখিফলৰ বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতি এনেধৰণৰ চন্দ্ৰ আৰু মংগল মকৰ ৰাশিত বহি আছে আজি শনি মীন ৰাশিত বহি আছে ৰাহু বহি আছে কুম্ভ ৰাশিত লগত লগ্ন ৰবি বুধ শুক্ৰ বহি আছে আজি বৃহস্পতি মিথুন ৰাশিত বহি আছে আৰু কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা গল্ডেন টপাছ এয়া বৃহস্পতি গ্ৰহৰ ৰত্ন আপুনি সোঁহাতৰ ইণ্ডেক্স ফিংগাৰত পিন্ধিব পাৰে আৰু বৃহস্পতিবাৰ দিনটো পালন কৰক বছৰটোত পাৰিলে দেৱী তাৰাৰ আৰাধনা কৰক নিশ্চয় শুভ ফল লভিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ চ'ৰ্ডছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আৰ্থিক দিশত খৰচৰ মাত্ৰা বৃদ্ধি পাব আজি শাৰীৰিক সমস্যাত ভুগিব পাৰে শৰীৰত আমনি থাকিব আজি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় গতিকে নীল সৰস্বতীৰ পূজা পাতল কৰক নিশ্চয় ফল পাব পিংক কালাৰ লাকি ব্লেক কালাৰ আনলাকি বৃষ ৰাশি টৰাছ কাপছ এণ্ড পেজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি দৈনন্দিন কাম কাজত ব্যস্ততা বৃদ্ধি পাব বিশেষ ভাল ফল নাপায় কাম কাজ কৰিলেও বিশেষ ভাল ফল নাপায় বিদ্যাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব সৰস্বতী দেৱীৰ আৰাধনা কৰক প্ৰেমত বিয়া বাৰুৰ যোগ দেখা যায় য়েলো কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি মিথুন ৰাশি জেমিনি এইজ অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আৰ্থিক উন্নতি যোগাযোগ আদিত শুভ ফল চাকৰিয়ালৰ বিভিন্ন ফালৰ পৰা সুযোগ আহিব চাকৰিয়ালৰ শুভ সন্তানৰ শুভ প্ৰেমত উৎসাহ বৃদ্ধি ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া হওক কিং অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ কৰ্কট ৰাশি কেঞ্চাৰ আজি ব্যৱসায় বাণিজ্যত কিছু সমস্যা থাকিব মনলৈ অশান্তি থাকিব আজি টকা পইচাক লৈ কিছু চিন্তা সঞ্চয় নহ'ব বিদ্যাত বাধা থাকিব প্ৰেমত সাৱধান হওক আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে হাবি জংঘলত গৈ কেইটামান ফ্ৰুটছ ডাঙৰ গছৰ তলত গছজোপাৰ তলত কেইটামান ফ্ৰুটছ আৰু ধূপ চাকি আগবঢ়াওক ফল আহিব গল্ডেন কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি আৰু এয়া আছিল প্ৰথমকেইটা ৰাশি আৰু এতিয়া আমি এই মুহূৰ্তত ল'ব বিচাৰিম এখন চিঠি প্ৰতিদিনে দাদালৈ একোখন চিঠি প্ৰেৰণ কৰে বিভিন্ন সমস্যাৰ সমাধান বিচাৰি চিঠিখন প্ৰেৰণ কৰিছে লখিমপুৰৰ পৰা তেওঁ লিখিছে যে শুনিছোঁ বাস্তু দোষ নিবাৰণৰ বাবে নিমখৰ ব্যৱহাৰ কৰা হয় এই সন্দৰ্ভত আপুনি কি ক'ব হয় আপুনি ঠিকেই শুনিছে বাস্তু দোষত নিমখ ব্যৱহাৰ কৰা হয় নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষা পোৱাৰ বাবে আৰু কোৱা হয় যে বাস্তু দোষ ক্ষেত্ৰত নিমখ অতি উপযোগী কান্ধত অকণমান নিমখ লগাই যদি আপুনি আপোনাক বেয়া পোৱা লোকৰ ওচৰলৈ যায় তেতিয়া তেওঁলোকেও আপোনাক বেয়া পাব নোৱাৰে সন্মোহনী শক্তি আছে নিমখৰ এটা সন্মোহনী শক্তি আছে ঘৰৰ চাৰিওফালে অকণমান নিমখ যদি ছটিয়াই ৰাখে তেতিয়া অশুভ শক্তি বিনাশ হয় আৰু বাস্তু অনুসৰি নিমখ ভাল কিন্তু হিমালয়ান পিংক সল্ট হ'লে আৰু ভাল আটাইতকৈ শ্ৰেষ্ঠ আৰু ঘৰৰ বাবে উপকাৰী বাস্তু দোষ দূৰ কৰিবলৈ হ'লে নিমখ অতি সুলভ আৰু সিমান দামীও নহয় বস্তুটো গতিকে দুৱাৰ খিৰিকী আদিত যদি নিমখৰ লাইনডাল টানি দিব পাৰে ৰেখাডাল টানি দিব পাৰে অতি শুভ বাস্তু দোষ নাশ পায় আৰু সৰু মোনাত নিমখ বান্ধি যদি আপুনি মেইন ডোৰৰ ওচৰত ওলমাই দিয়ে তেতিয়া আৰু ভাল নিমখ পানীৰে ঘৰ মুচিলে নিগেটিভ এনাৰ্জি দূৰ হয় শুক্ৰ গ্ৰহৰ লগত নিমখৰ এটা সম্পৰ্ক আছে শুক্ৰ শুভ থাকিলে কুষ্টিখনত নিমখ যদি বেছিকৈ ইউজ কৰে মানে বিভিন্ন জেগাত ঘৰখন ৰাখি থয় তেতিয়া শুক্ৰ গ্ৰহৰ প্ৰতিকাৰ হয় আৰু বহুতে বেছি নিমখ খায় সেয়া কিন্তু আকৌ ঠিক নহয় নিমখ বেছি খাব নালাগে আৰু নিমখ কিন্তু বশীকৰণৰ ক্ষেত্ৰত কামত আহে কিছুমানে বশীকৰণৰ ক্ষেত্ৰত তন্ত্ৰ মন্ত্ৰ আদিৰ ক্ষেত্ৰত নিমখ ব্যৱহাৰ কৰে গতিকে সেই ক্ষেত্ৰতো কিন্তু নিমখৰ ব্যৱহাৰ হয় ধন্যবাদ হয় আৰু গতিকে চিঠিৰ উত্তৰ লাভ কৰি আপুনি নিশ্চয় সুফল লাভ কৰিব আৰু আমি পৰৱৰ্তী ৰাশিফললৈ যাম কিন্তু এতিয়া সময় হৈছে এটা চমু বিৰতিৰ
এটি বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ ৰাশিফলৰ শিতানলৈ। দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ। হয় এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিকেইটা চাই লওঁ। হয়, সিংহ ৰাশি লিঅ', এটা হ'ল পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স। গতিকে আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা কিছু সহায় সহানুভূতি থাকিব। আজি ব্যৱসায় বাণিজ্যত সমস্যাৰ পৰা মুক্তি লাভ হ'ব। আজিৰ দিনটোত শৰীৰত আঘাত পাব পাৰে। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ গ্ৰীণ কালাৰ। এতিয়া আহিছোঁ ওৱান্স এণ্ড শ্ব'ৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, প্ৰেম প্ৰণয়ত শুভ ফল, বিদ্যাত মধ্যম ফল, পাৰিবাৰিক দিশত সুখ শান্তি বজাই থাকিব। আজিৰ দিনটোত ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক তুলা ৰাশিলৈ, লিব্ৰা, শ্ব'ৰ্টছ এণ্ড নাইট অফ শ্ব'ৰ্টছ। এই দুখন কাৰ্ড মতে কোনো পুৰণি সমস্যাই নতুনকৈ দেখা দিব পাৰে, সাৱধান হওক। বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিয়ক। আজি বাধা থাকিব, বিভিন্ন দিশত বাধা থাকিব, টকা পইচা না। আজিৰ দিনটোত পাৰিলে ক'লা বৰ্ণৰ গাই গৰু, মিঠা বস্তু খাবলৈ দিয়ক, শাক পাচলি খাবলৈ দিয়ক, ভাল হ'ব। ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ', শ্ব'ৰ্টছ এণ্ড কাপছ। আজি কৰ্মৰ ক্ষেত্ৰত সমস্যা থাকিব। আজি দাম্পত্যত শান্তি থাকিব। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত শুভ ফল। পাৰিলে এটি লোহাৰ আঙুঠি তৰ্জনীত পিন্ধক, পাৰ্পল কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। হয়, আৰু এতিয়া আমি চাব বিচাৰিম বিশেষ বিষয়, যিহেতু প্ৰতিদিনে দাদাই আপোনালোকৰ বাবে লৈ আহে একো একোটা বিশেষ বিষয়। আজিৰ বিষয়টো কি? হয়, আজিৰ বিষয় হৈছে শিৱৰ ৰূপ। শিৱৰ বিভিন্ন ৰূপ থাকে, ইয়াৰ বিষয়ে। ইয়াৰ আগত মই আজিৰ দিনটোৰ যাত্ৰা আদিৰ কথা ক'ম। আজি 16 ফেব্ৰুৱাৰী, 3 ফাগুন, তিথি কৃষ্ণা চতুৰ্দশী, বৰিয়ান যুগ। আজি মকৰ ৰাশি, শুদ্ৰ বৰ্ণ, শ্ৰৱণা নক্ষত্ৰ, দেৱগণ। আজি ৰিক্তা দোষ আছে, শুভকৰ্ম, দীক্ষা, আৰোগ্য স্নান আদি। আজি মাছ মাংস তেল আদি খোৱা নিষেধ, প্ৰায়শ্চিত্ত কৰা নিষেধ। এতিয়া মই গৈ আছোঁ শিৱৰ ৰূপ সম্পৰ্কে। ভগৱান শিৱৰ কেইটামান বিখ্যাত ৰূপ, চমুকৈ আৰু স্পষ্টকৈ। নটৰাজ, নৃত্যৰ দেৱতা। এই ৰূপত শিৱক নৃত্যৰ ভংগীমাত দেখা যায়। এই নৃত্যই সৃষ্টি, স্থিতি আৰু বিনাশৰ জীৱন চক্ৰক প্ৰতিনিধিত্ব কৰে। চিদাম্বৰমৰ নটৰাজ মন্দিৰ আৰু ইয়াৰ মূৰ্তি এই ৰূপৰ বাবে বিশ্ববিখ্যাত। অৰ্ধনাৰীশ্বৰ, আধা শিৱ আৰু আধা পাৰ্বতী। এই ৰূপে সূচায় যে পুৰুষ আৰু প্ৰকৃতি, শক্তি এক অভিন্ন সত্তা। ই শক্তি আৰু মনৰ মাজৰ ভাৰসাম্যৰ শিক্ষা দিয়ে। ভৈৰৱ, এয়া শিৱৰ এক ভয়ংকৰ বা ৰুদ্ৰ ৰূপ। তেওঁ ভক্তক ৰক্ষা কৰে আৰু মনৰ পৰা ভয় দূৰ কৰে। যোগী, তপস্বী। শিৱ হ'ল মহান ঋষি, যিয়ে গভীৰ ধ্যানমগ্ন অৱস্থাত থাকে। যিসকলে যোগ চৰ্চা কৰে তেওঁলোকে শিৱৰ নিজৰ গুৰু বা আদি যোগী বুলি গণ্য কৰে। নিশ্চয় দাদা, এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, এতিয়া কাপছ এণ্ড হেংমেন, ধনুৰাশি, চেটেৰিয়াছ। আজি যান বাহনৰ পৰা সাৱধান হওক। কৰ্মৰ ক্ষেত্ৰত বাধা থাকিব। সন্তানৰ প্ৰতি নজৰ ৰাখক। বিদ্যাত শুভ ফল। আজি ঘৰত আলহীৰ আগমন হ'ব পাৰে। ধনুৰাশিৰ জাতক জাতিকাসকলে বাধা বিঘিনি নাশ কৰাৰ বাবে কেইটামান বগা ফুল নিজৰ লগত ৰাখক। আজি বগা কালাৰ আৰু চিলভাৰ কালাৰ, হোৱাইট এণ্ড চিলভাৰ লাকি, য়েলো কালাৰ আনলাকি। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি শৰীৰত সমস্যা থাকিব। উচ্চ শিক্ষাত শুভ ফল পাব। কৰ্মৰ সূত্ৰে ভ্ৰমণৰ যুগ, প্ৰেমত মধ্যম ফল। গ্ৰীণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া হওক পেণ্টাকুলছ এণ্ড কাপছ, কুম্ভ ৰাশি, একুৰিয়াছ। আজি বিদ্যাৰ্থীসকলে সফলতা লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীৰ পৰা সতৰ্কতা অৱলম্বন কৰক। চাকৰি বাকৰিৰ ক্ষেত্ৰত বাধা থাকিব। ব্যৱসায় বাণিজ্যত শুভ ফল। আজি দান ধ্যান কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া মীন ৰাশি, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে দিনটোত কামৰ ব্যস্ততা থাকিব। আজি শৰীৰ মধ্যম, যান বাহনৰ পৰা সাৱধান হওক। বিদ্যাত শুভ, প্ৰেমত আনন্দ লাভ। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। হয়, আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। আৰু এনেধৰণৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ৰাশিফলৰ কিবা থাকিলে বা গ্ৰহগতিৰ বিষয়ে জানিব বিচাৰিলে আপোনালোকে যোগাযোগ কৰিব পাৰে জ্যোতিষাষ্ট্ৰবিদ কিৰিয়ং ডাঙৰীয়াৰ সৈতে। তেওঁৰ চেম্বাৰ আছে গুৱাহাটীৰ পল্টন বজাৰত। আৰু দেওবাৰে প্ৰতিনিশা দেওবাৰে প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰত তেওঁ আহে। তেওঁক তেনেকৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মন কৰিব, মই এভৰি ছানডে ৰাতি 9টামান বজাত লাইভ প্ৰগ্ৰামত আহোঁ। গতিকে আপুনি মোৰ ফেচবুক পেজ চাৰ্চ কৰিব পাৰে। মই এনে ইনষ্টাগ্ৰামতো থাকোঁ আৰু ইউটিউবতো আছোঁ।
ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822291171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই মানসীয়া ৰাশিফলৰ শিতানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।